এই ভিডিওটি ফ্রিডম মুভমেন্ট অফ ইন্ডিয়া and role of India related কেইটামান কুৱেশ্যন আমি আলোচনা কৰিম বহুত বেছি ইম্পৰ্টেন্ট হয় এই কুৱেশ্যন কেইটা কম্পিটিটিভ এক্সাম সমূহৰ কাৰণে গতিকে ভিডিওটো মনোযোগেৰে শেষলৈকে চাই থাকা ঠিক আছে ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কুৱেশ্যন আহিব লগতে প্ৰিভিয়াছ ইয়াৰটো তোমালোকে প্ৰিভিয়াছ ইয়াৰ পেপাৰবোৰ চাব পৰা তাৰটো তোমালোকৰ ইয়াৰ পৰা বহুত কেইটা কুৱেশ্যন অহা তোমালোকে দেখিবলৈ পাবা ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা কুৱেশ্যন নম্বৰ 1 who was the leader of the 1857 revolt in Assam অৰ্থাৎ 1857 চনৰ অসমত হোৱা বিদ্ৰোহৰ নেতা কোন আছিল হয়নে 1857 কি হৈছিল তাত বিদ্ৰোহ হৈছিল কি বিদ্ৰোহ মানে কমেন্ট সেকশনত জনোৱাচোন কি বিদ্ৰোহ হৈছিল 1857 চনত চোৱা অপচন এ মনিৰাম দেৱান অপচন নম্বৰ বি পিয়লি বৰুৱা অপচন নম্বৰ সি কুশল কোঁৱৰ অপচন নম্বৰ ডি আনন্দৰাম ঢেকিয়াল ফুকন আমাক কুৱেশ্যনটো কি সুধিছিল যে 1857 চনত যি বিদ্ৰোহ হৈছিল সেই বিদ্ৰোহত অসমৰ নেতা কোন আছিল ঠিক আছে The correct answer কোনটো হ'ব ডাইৰেক্ট যেটো আনসার হেয়া হ'ব অপচন নম্বৰ 8 থকাটো মনিৰাম দেৱান আছিল ঠিক আছে চোৱা এতিয়া পৰীক্ষা তোমালোকৰ এনেকে কোৱেশ্চন দিব পাৰে যে 1857 চনত কি বিদ্ৰোহ হৈছিল তোমালোকে মনত ৰাখিবা 1857 চনত কি বিদ্ৰোহ হৈছিল সিপাহী বিদ্ৰোহ হৈছিল চোৱা মনিৰাম দেৱান was the main organizer of the 1857 revolt in Assam against British rule he was hanged by the British in 1858 ঠিক আছে অৰ্থাৎ মনিৰাম দেৱান আছিল অসমত 1857 চনৰ ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ মূল সংগঠক ঠিক আছে আৰু 1858 চনত ব্ৰিটিছে কি কৰিছিল ফাঁসি দিছিল ঠিক আছে চোৱা ব্ৰিটিছ চৰকাৰে কি কৰিছিল তেওঁলোকৰ পৰিকল্পনা ধৰা পেলাইছিল ঠিক আছে তেওঁলোকে যি পৰিকল্পনা কৰিছিল কি মানে পৰিকল্পনা কৰিছিল তেওঁলোকে পৰিকল্পনা কৰিছিল ব্ৰিটিছ বিৰোধী কিছুমান কাম কৰিছিল ঠিক আছে ব্ৰিটিছৰ বিৰুদ্ধে ঠিক আছে কিছুমান কাম কৰিছিল আৰু ব্ৰিটিছ চৰকাৰে তেওঁলোকৰ সেই পৰিকল্পনা ধৰা পেলাইছিল আৰু ধৰা পেলোৱাৰ পিছত 1858 চনৰ ফেব্ৰুৱাৰী মাহৰ 26 তাৰিখে যোৰহাটত কি কৰা আছিল তেওঁক ফাঁসি দিয়া হৈছিল ঠিক আছে তেওঁৰ লগত আৰু এজন সহযোগী ফাঁসি দিছিল তেওঁৰ নাম আছিল পিয়লি বৰুৱা ঠিক আছে তোমালোকে ৰাখিবা তেওঁৰ নাম কি হয় পিয়লি বৰুৱা এতিয়া ইয়াৰ পৰা বহুকেইটা এমসিকিউ বনাই ল'ব পাৰি ঠিক আছে এইখিনি তোমালোকে নোট কৰি ল'বা এটা কোৱেশ্চনটো ইয়াৰ পৰা বিভিন্ন ধৰণে দিব পাৰে যেনে ইয়াত কোৱেশ্চন দিছিল 1857 চনত অসমত হোৱা বিদ্ৰোহৰ নেতা কোন আছিল নেতা আছিল মনিৰাম দেৱান ঠিক আছে বা এনেকে কোৱেশ্চন দিব পাৰে যে 1857 চনত অসমত যি বিদ্ৰোহ হৈছিল এই বিদ্ৰোহত মনিৰাম দেৱানৰ লগত আৰু কাক ফাঁসি দিয়া হৈছিল মনিৰাম দেৱানৰ লগত ফাঁসি দিয়া হৈছিল পিয়লি বৰুৱাকো ঠিক আছে বা 1857 চনত হোৱা বিদ্ৰোহত মনিৰাম দেৱান আৰু পিয়লি বৰুৱা ক'ত ফাঁসি দিয়া হৈছিল সেইটো সুধিব পাৰে ক'ত ফাঁসি দিয়া হৈছিল যদি খুদে ক'ত হ'ব যোৰহাটত ফাঁসি দিছিল ঠিক আছে এতিয়া কিমান চনৰ কিমান তাৰিখে 1858 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে গোটেইখিনি তোমালোকে মনত ৰাখিব লাগিব এতিয়া আমি নেক্সট কোৱেশ্চন চাওঁ হা কোৱেশ্চন নম্বৰ 2 কোৱেশ্চনটো আছিল in which year did the historic পথৰুঘাট আপৰাইজিং টেক প্লেচ ঐতিহাসিক পথৰুঘাটৰ ৰণ কোন চনত সংঘটিত হৈছিল ঠিক আছে পথৰুঘাটৰ যি ৰণ হৈছিল পথৰুঘাটৰ যি যুদ্ধ হৈছিল ইয়াৰ ৰিলেটেড কোৱেশ্চন প্ৰায় পৰীক্ষাত আহি থকা দেখিবলৈ পোৱা যায় অপচন চোৱা অপচন নম্বৰ A 1861 অপচন নম্বৰ B 1894 অপচন নম্বৰ C 1857 আৰু অপচন নম্বৰ D দি আছিল 1921 কোনটো অপচন কাৰেক্ট হ'ব এটা তোমালোকে আমাক জনোৱা কোৱেশ্চনটো আৰু এবাৰ কৰি দিছো চোৱা ঐতিহাসিক পথৰুঘাটৰ ৰণ কোন চনত সংঘটিত হৈছিল এটা কমেন্ট কৰাচোন কোনটো অপচন হ'ব কাৰেক্ট আনসাৰ পথৰুঘাটৰ ৰণ কেতিয়া সংঘটিত হৈছিল বা কোন চনত সংঘটিত হৈছিল কমেন্ট সেকশনত জনোৱা এই কোৱেশ্চনটিৰ কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ বি থকাটো 1894 চনত পথৰুঘাটৰ ৰণ সংঘটিত হৈছিল এতিয়া চোৱা দা পথৰুঘাট is an uprising took place on 28 January 1894 in Durham district against British land taxes অৰ্থাৎ 1894 চনৰ জানুৱাৰী মাহৰ 28 তাৰিখে দৰং জিলাত ব্ৰিটিছৰ ভূমি কৰৰ বিৰুদ্ধে পথৰুঘাট কৃষক বিদ্ৰোহ সংঘটিত হৈছিল অৰ্থাৎ ব্ৰিটিছসকলে কি কৰিছিল ইয়াৰ লগত 100 বছৰ ব্ৰিটিছসকলে তেওঁলোকে শাসন কৰিবলৈ লৈছিল আৰু ইয়াৰ শাসন কৰাৰ পিছৰে পৰা বহুতো অসুবিধাৰ সন্মুখীন হৈছিল ঠিক আছে বিভিন্ন ধৰণৰ যিকোনো বস্তুতে কৰ লগাইছিল একে ধৰণে যে ভূমিৰ ওপৰত কৰ লগাইছিল ঠিক আছে আৰু এই ভূমিৰ ওপৰত যি কৰ লগাইছিল অত্যাধিক পৰিমাণে লগোৱা হৈছিল আৰু ইয়াৰ বিৰুদ্ধে যিসকল কৃষক আছিল ঠিক আছে কৃষকসকলটো এতিয়াও দুখীয়া আগৰ দিনতো দুখীয়াই আছিল ঠিক আছে গতিকে তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল আৰু ইয়াৰ ফলস্বৰূপে পথৰুঘাট কৃষক বিদ্ৰোহ সংঘটিত হৈছিল চোৱা এই বিদ্ৰোহৰ সময়ত ব্ৰিটিছৰ গুলীচালনাত বহুতো নিৰীহ কৃষক নিহত হৈছিল সেয়েহে ইয়াক ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত অসমৰ জালিয়ানৱালাবাগ বুলি অভিহিত কৰা হয় এটা পৰীক্ষাত আহিব পাৰে জালিয়ানৱালাবাগৰ ঘটনাটো সেইটো সম্পূৰ্ণ বেলেগ হয় কিন্তু পৰীক্ষাত কেতিয়াবা এনেকৈ দিয়ে যে অসমৰ জালিয়ানৱালাবাগ বুলি
কোনটো ঘটনা কোৱা হয় ঠিক আছে তেতিয়াহ'লে কোনটো হ'ব পথৰুঘাটৰ কৃষক বিদ্ৰোহ ঠিক আছে পথৰুঘাটৰ কৃষক বিদ্ৰোহক অসমৰ জালিয়ানৱালাবাগ বুলিও কোৱা হয় আগৰ এইখিনি বুজি পালে ইয়াৰ কুৱেশ্যন পৰীক্ষাত তোমালোকৰ আহিব পাৰে বা এনেকে আহিব পাৰে পথৰুঘাটৰ কৃষক বিদ্ৰোহ ক'ত সংঘটিত হৈছিল ঠিক আছে কোনখন জিলাত সংঘটিত হৈছিল সেয়া সুধিব পাৰে জিলাখনৰ নাম সুধিলে কোনখন জিলা হ'ব দৰং ডিষ্ট্ৰিক্ট অৰ্থাৎ দৰং জিলা হ'ব এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম কুৱেশ্যন নম্বৰ 3 তোমালোকে চোৱা আগৰ ভিডিঅ' কেইটাৰ নিচিনাকে মই এইটো ভিডিঅ'টো কৈ দিছো যে তোমালোকে কেৱল এমসিকিউ বিলাক চাই নাযাবা ঠিক আছে এমসিকিউ খিনি চোৱাৰ উপৰিও এই যিখিনি মই নোটছ বনাই দিছো ঠিক আছে এইখিনি তোমালোকে চাবা ইয়াৰ পৰাও তোমালোকে কুৱেশ্যন বনাই দিব পাৰে কাৰণ প্ৰত্যেকটো কুৱেশ্যনৰে এমসিকিউ বনাই দিয়াটো সম্ভৱ নহয় বা তোমালোকে ইমান পঢ়ি কৰিবলৈ নোৱাৰা গতিকে ৰিলেটেড যিমানখিনি কুৱেশ্যন হ'ব পাৰে প্ৰত্যেকটো কুৱেশ্যনৰে গোটেইখিনি আনসাৰ মই তোমালোকক তলতে এনেকে লিখি দিছো এইখিনি ইম্পৰ্টেন্ট হয় তোমালোকে চাই ল'ব পাৰিবা এতিয়া আমি নেক্সট কুৱেশ্যনটো চাও কুৱেশ্যন নম্বৰ 3 হু ওয়াজ এ ফেমাস ইয়ং মাৰ্টিয়াৰ অফ দা কুইট ইণ্ডিয়ান মুভমেন্ট ইন আসাম অসমত ভাৰতীয় আন্দোলনৰ এজন বিখ্যাত যুৱ শ্বহীদ কোন আছিলে অপচন চোৱা এই কনকলতা বৰুৱা বি মুকুন্দ কাকতি সি ভোগেশ্বৰী ফুকননি আৰু অপচন নম্বৰ ডি আছিলে কুশল কোঁৱৰ কোনটো অপচন কাৰেক্ট হ'ব তোমালোকে জনোৱা এইটো কুৱেশ্যন আমি আগতেও আলোচনা কৰিছিলো ঠিক আছে কিন্তু কুৱেশ্যনটো এনেকে যদি অলপমান বেলেগ ধৰণে বনাই দিয়ে তোমালোকৰ বহুতে কি কৰিবা ভুল কৰিবা পৰীক্ষাত গতিকে এনেকৈ তোমালোকক লিখি দিছো কাৰণ কুৱেশ্যনটো ইম্পৰ্টেন্ট হয় ঠিক আছে আমাক কি সুধিছিলে অসমত ভাৰত ত্যাগ আন্দোলনৰ এজন বিখ্যাত যুৱ শ্বহীদ ঠিক আছে ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিল 1942 চনৰ হয়নে কেতিয়া হৈছিল আগষ্ট মাহত হৈছিল হয়নে এই কাৰণে ইয়াক আগষ্ট বিপ্লৱ বুলিও জনা যায় ভাৰত ত্যাগ আন্দোলনৰ আগষ্ট বিপ্লৱ বুলিও জনা যায় কাৰেক্ট আনসাৰ কোনটো হ'ব কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ 8 থকাটো কনকলতা বৰুৱা ঠিক আছে চোৱা কনকলতা বৰুৱা was shot dead by British police while trying to hoist the national flag at Gahpur police station on 20 September 1942 অৰ্থাৎ 1942 চনৰ 20 ছেপ্টেম্বৰত গহপুৰ থানাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ যাওঁতে ব্ৰিটিছ আৰক্ষীয়ে কনকলতা বৰুৱাক গুলিয়াই হত্যা কৰিছিল ঠিক আছে যে কেনেকৈ হত্যা কৰিছিল চোৱা কনকলতা বৰুৱাই কি কৰিছিল এটা সমদল উলিয়াইছিল ঠিক আছে আৰু সেই সমদলৰ সকলোতকৈ আগত কোন আছিলে কনকলতা বৰুৱা আছিলে আৰু তেওঁ কি বিচাৰিছিল তেওঁ গহপুৰ যিখন থানা আছে থানাত পতাকা উত্তোলন কৰিবলৈ বিচাৰিছিল তাত যিখন থানাত যিজন দাৰোগা আছিল তেওঁ কি কৰিছিল বাৰে বাৰে তেওঁক বাধা দিছিল ঠিক আছে বাৰে বাৰে বাধা দিয়াৰ সত্ত্বেও কনকলতা বৰুৱা আগবাঢ়ি গৈছিল আৰু ইয়াৰ ফলত কনকলতা বৰুৱাক গুলিয়াই মাৰিছিলে ঠিক আছে এনেদৰে কনকলতা বৰুৱা শ্বহীদ হৈছিল আৰু পৰীক্ষাত কেতিয়াবা এনেকৈ কুৱেশ্যন দিব পাৰে যে কিমান বছৰ বয়সত কনকলতা বৰুৱা শ্বহীদ হৈছিলে এইটো মনত ৰাখিবা কিমান বছৰ বয়সত তেতিয়া কিমান বছৰ বয়সৰ আছিল 17 বছৰ বয়সৰ আছিল 17 ইয়াৰ্ছ আছিল তেওঁ ঠিক আছে গৈছো বুজি পালা এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম কুৱেশ্যন নম্বৰ 4 কুৱেশ্যনটো চোৱা হু ওয়াজ দা মাৰ্টিয়াৰ অফ দা কুইট ইণ্ডিয়া মুভমেন্ট ইন ইণ্ডিয়া হু ওয়াজ হ্যাংড ভাৰত ত্যাগ আন্দোলনত ফাঁচি দিয়া ভাৰতৰ শ্বহীদ গৰাকী কোন আছিলে ভাৰত ত্যাগ আন্দোলনত ফাঁচি দিয়া ভাৰতৰ শ্বহীদ গৰাকী কোন সুধিছে ঠিক আছে চোৱা অপচন এ পিয়লি বৰুৱা বি কুশল কোঁৱৰ সি মুকুন্দ কাকতি ডি মনিৰাম দেৱান আমাক সুধিছিল ভাৰত ত্যাগ আন্দোলনত ফাঁচি দিয়া ভাৰতৰ শ্বহীদ গৰাকী কোন আছিলে ঠিক আছে কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব অপচন নম্বৰ বি থকাটো কুশল কোঁৱৰ ঠিক আছে কুশল কোঁৱৰ হ'ব কাৰেক্ট আনসাৰ চোৱা কুশল কোঁৱৰ was falsely accused by the British in a train sabotage case and was hanged in Jorhat jail on 15 June 1943 অৰ্থাৎ কুশল কোঁৱৰক ব্ৰিটিছে ৰেল লাইন ধ্বংস কৰাৰ কি কৰিছিলে মিছা অভিযোগত অভিযুক্ত কৰিছিল আৰু সেই মিছা অভিযোগত অভিযুক্ত কৰি 1943 চনৰ জুন মাহৰ 15 তাৰিখে যোৰহাটত কাৰাগাৰত তেওঁক কি কৰা হৈছিলে ফাঁচি দিয়া হৈছিলে ঠিক আছে এটো ইম্পৰ্টেন্ট কুৱেশ্যন হয় এতিয়া ইয়াত চোৱা যেটো কুৱেশ্যন দিয়া হৈছিল যে হু ওয়াজ দা মাৰ্টিয়াৰ অফ দা কুইট ইণ্ডিয়া মুভমেন্ট ইন ইণ্ডিয়া হু ওয়াজ হ্যাংড ভাৰত ত্যাগ আন্দোলনত ফাঁচি দিয়া ভাৰতৰ শ্বহীদ গৰাকী কোন আছিল ঠিক আছে সেই সময়ত আৰু এজন শ্বহীদ হৈছিল অৰ্থাৎ চোৱা কুশল কোঁৱৰৰ আগতে এজন শ্বহীদ হৈছিল কিন্তু বৰ্তমান তেওঁ যেতিয়া ভাৰত বিভাজন হ'ল ঠিক আছে ভাৰত পাকিস্তান যেতিয়া বিভাজন হ'ল ঠিক আছে তেতিয়া তেওঁ কোনখিনি ঠাইত পৰি গ'লগৈ পাকিস্তানৰ ঠিক আছে তেওঁ বৰ্তমান পাকিস্তানৰ যেটো এলেকা এৰিয়া ঠিক আছে তাত পৰিছিল গতিকে কাৰেক্ট আনসাৰটো কুশল কোঁৱৰে হ'ব ঠিক আছে কিন্তু ইয়াত যেটো কুৱেশ্যন দিয়া আছিল ফাঁচি দিয়া ভাৰতৰ শ্বহীদ গৰাকী কোন আছিল ইয়াৰ ওপৰত আৰু এজন আছিলে ঠিক আছে কিন্তু পৰীক্ষা বিলাকত যদি সেইটো লিখা ঠিক আছে এটো তোমালোকৰ কাৰেক্ট নিদিয়ে কাৰেক্ট আনসাৰটো তোমালোকৰ এইটোৱে হ'ব আৰু হয়তো পৰীক্ষাত তোমালোকৰ অপচন বিলাকতো এই নামটো তোমালোকে দেখিবলৈ নোপোৱা ঠিক আছে এইটোৱে মনত ৰাখিবা তোমালোকে এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম কুৱেশ্যনটো চোৱা কুৱেশ্যন নম্বৰ 5 কুৱেশ্যনটো আছিল যে the ফুলগুৰি ধাৱা uprising the peasant revolt in Assam took place in which year অৰ্থাৎ আমাক সুধিছে যে অসমৰ প্ৰথম কৃষক বিদ্ৰোহ ফুলগুৰি ধাৱা কোন চনত সংঘটিত হৈছিল অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ কি আছিল ফুলগুৰি ধাৱা আছিল এই ফুলগুৰি ধাৱা কোন চনত সংঘটিত হৈছিল সেয়া আমাক সুধিছে অপচন বিলাক চোৱা অপচন নম্বৰ A 1857
অপশন বি 1861, অপশন সি 1893, অপশন নম্বৰ ডি 1826। এতিয়া তোমালোকে আমাক জনোৱা কোনটো অপশন কাৰেক্ট হ'ব। অসমৰ প্ৰথম কৃষক বিদ্ৰোহ ফুলগড়িত হোৱা কোন চনত সংঘটিত হৈছিল? ঠিক আছে, ফুলগড়িত হোৱা কোন চনত সংঘটিত হৈছিল? 1861। গতিকে অপশন নম্বৰ বি টো কাৰেক্ট আনসাৰ হ'ব। চোৱা, The Fulguri Dawa took place in Nagaon district in 1861 against British taxation and restriction on poppy cultivation। অৰ্থাৎ 1861 চনৰ নগাঁও জিলাত ব্ৰিটিছৰ কৰ নীতি আৰু কানি খেতিৰ ওপৰত নিষেধাজ্ঞাৰ বিৰুদ্ধে ফুলগুৰি ধাৱা সংঘটিত হৈছিল। আৰু এই বিদ্ৰোহৰ মূল কাৰণটো কি আছিল? চোৱা, মূল কাৰণটো আছিল যে ব্ৰিটিছৰ চৰকাৰে ব্যক্তিগতভাৱে কৰা যিবোৰ আফু খেতি আছিল, পাপি কাল্টিভেশ্যন যি কৰিছিলে মানুহখিনিয়ে, সেইটো নিষিদ্ধ কৰিছিল ব্ৰিটিছ চৰকাৰে। ঠিক আছে, আৰু ইয়াৰ উপৰিও তামোল পাণৰ ওপৰতো কৰ আৰোপ কৰা হ'ব বুলি ওলোৱা যিটো উৰা বাতৰি আছিল, ঠিক আছে, উৰা বাতৰি সকলক অতিষ্ঠ কৰি তুলিছিল। কাৰণ আগৰ দিনত কি আছিলে? উৰা বাতৰি। আৰু মানুহৰ আজিকালি যেনেকুৱা ফেচবুক, ইনষ্টাগ্ৰাম যিবোৰ আছে, আগৰ দিনতো নাছিলে। গতিকে কিবা এটা হলে মানুহখিনিয়ে এইটো উৰা বাতৰি হিচাপত মানুহখিনিয়ে উলিয়াই দিছিল। ঠিক আছে, গতিকে ব্ৰিটিছ চৰকাৰে কি কৰিছিলে? যি আফু খেতি কৰিছিল, ঠিক আছে, ব্যক্তিগতভাৱে কৰা যি আফু খেতি আছিল সেইটো নিষিদ্ধ কৰি পেলাইছিল। ইয়াৰ উপৰিও তামোল পাণৰ ওপৰতো কৰ লগাব বুলি যি উৰা বাতৰি ওলাইছিল, ইয়াৰ ফলত কৃষকসকল অতিষ্ঠ হৈছিল আৰু ইয়াৰ ফলতে ফুলগুৰি ধাৱা সংঘটিত হৈছিলে। ঠিক আছে, এটা ক'ত সংঘটিত হৈছিল এইটো মনত ৰাখিবা, নগাঁও জিলাত। ঠিক আছে, নেক্সট কুৱেশ্যন চাও। কুৱেশ্যন নম্বৰ 6, হু was the first elected president of the Assam Provincial Congress Committee? অৰ্থাৎ অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি চমুকৈ APCC ৰ প্ৰথম নিৰ্বাচিত সভাপতিজন কোন আছিলে? APCC ৰ প্ৰথম নিৰ্বাচিত সভাপতি কোন আছিলে সুধিছে। অপচন বিলাক চাও আহা। অপচন নম্বৰ এ তৰুণৰাম ফুকন, অপচন নম্বৰ বি কুলধৰ চলিহা, অপচন চি চোৱা, অপচন চি গোপীনাথ বৰদলৈ, আৰু অপচন নম্বৰ ডি আছিলে নবীন চন্দ্ৰ বৰদলৈ। কোনটো অপচন গাইড হ'ব এতিয়া তোমালোকে আমাক জনোৱা। এই অপচন বিটাৰ ভিতৰত কোনটো অপচন গাইড হ'ব? আমাক কি সুধিছিলে? অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ প্ৰথম নিৰ্বাচিত সভাপতি কোন আছিলে সুধিছে। প্ৰথমজন নিৰ্বাচিত সভাপতি কোন আছিলে? তেওঁ আছিলে কুলধৰ চলিহা। চোৱা, কুলধৰ চলিহা was the first elected president of the APCC formed in 1921। অৰ্থাৎ 1921 চনত গঠিত অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ প্ৰথম নিৰ্বাচিত সভাপতি আছিল কুলধৰ চলিহা। আৰু মনত ৰাখিবা, এইখিনিও ইম্পৰ্টেণ্ট হয়। প্ৰথমজন সাধাৰণ সম্পাদক কোন আছিলে? নবীন চন্দ্ৰ বৰদলৈ দেৱ আছিল প্ৰথমজন সাধাৰণ সম্পাদক। আৰু মুখ্য কাৰ্যালয়টো ক'ত আছিল? এইটো বস্তু ক'ত আছিলে? গুৱাহাটীত আছিলে। ঠিক আছে, এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম। কুৱেশ্যন নম্বৰ 7। কুৱেশ্যনটো চোৱা, কুৱেশ্যনটো আছিল যে হু লেড দ্য নন কোঅপাৰেশ্যন মুভমেন্ট ইন আসাম along with নবীন চন্দ্ৰ বৰদলৈ। আৰু নবীন চন্দ্ৰ বৰদলৈৰ সৈতে অসমত অসহযোগ আন্দোলনৰ নেতৃত্ব কোনে দিছিল? ঠিক আছে, অসহযোগ আন্দোলন কেতিয়া হৈছিল? কমেন্ট সেকশনত জনোৱাচোন তোমালোকে অসহযোগ আন্দোলন কেতিয়া হৈছিল। আৰু আমাক কুৱেশ্যন কি সুধিছিল যে নবীন চন্দ্ৰ বৰদলৈৰ সৈতে অসমত অসহযোগ আন্দোলনৰ নেতৃত্ব কোনে দিছিলে? অপচন চোৱা, এ তৰুণৰাম ফুকন, ডি গোপীনাথ বৰদলৈ, চি বিষ্ণুৰাম মেধি, ডি মনিৰাম দেৱান। এতিয়া কোনটো অপচন কাৰেক্ট হ'ব? কাৰেক্ট যিটো অপচন এয়া হ'ব অপচন নম্বৰ 8 থকাটো তৰুণৰাম ফুকন। ঠিক আছে, নবীন চন্দ্ৰ বৰদলৈৰ সৈতে অসমত অসহযোগ আন্দোলনৰ নেতৃত্ব দিছিলে তৰুণৰাম ফুকন দেৱে। তৰুণৰাম ফুকন and নবীন চন্দ্ৰ বৰদলৈ were the leading figures of the non-cooperation movement in Assam। আৰু তৰুণৰাম ফুকন আৰু নবীন চন্দ্ৰ বৰদলৈ অসমত অসহযোগ আন্দোলনৰ মুখ্য নেতা আছিল। ঠিক আছে, আৰু ইয়াৰ কাৰণে ইতিহাসত তেওঁলোকৰ যি অৱদান, ঠিক আছে, দেশৰ কাৰণে যি অৱদান, ইয়াৰ বাবে তৰুণৰাম ফুকন দেৱক দেশভক্ত আৰু নবীন চন্দ্ৰ বৰদলৈ দেৱক কৰ্মবীৰ উপাধিৰে বিভূষিত কৰা হৈছিল। ঠিক আছে, কাক কি বুলি জনা যায় এইখিনিও ইম্পৰ্টেণ্ট হয়। মনত ৰাখিবা, তৰুণৰাম ফুকন দেৱক কি বুলি জনা যায়? দেশভক্ত বুলি জনা যায়। ইয়াৰ কাৰণে কাৰণ তেওঁলোকে কি কৰিছিলে? দেশৰ হকে বহুতো কি কৰিছিলে? বহুত কষ্ট কৰিছিলে। ঠিক আছে, বহুতো আন্দোলন কৰিছিল, বহুত কষ্ট কৰিছিল, দেশৰ হকে বহুতো কাম কৰিছিল। সেইকাৰণে দেশভক্ত উপাধি দিয়া হৈছিল আৰু নবীন চন্দ্ৰ বৰদলৈক কৰ্মবীৰ উপাধিৰে বিভূষিত কৰা হৈছিলে। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম। কুৱেশ্যন নম্বৰ 8, ইন হুইচ ইয়াৰ ডিড মহাত্মা গান্ধী ফাৰ্ষ্ট ভিজিট আসাম? অৰ্থাৎ মহাত্মা গান্ধীয়ে কোন চনত প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিলে? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। মহাত্মা গান্ধী বা এনেকেও আহিব পাৰে যে মহাত্মা গান্ধী কেতিয়া অসমলৈ আহিছিল, ঠিক আছে, কোনটো আন্দোলনৰ সময়ত আহিছিল সেইটোও সুধিব পাৰে। ঠিক আছে, বিভিন্ন ধৰণে সুধিব পাৰে। এতিয়া অপচন নম্বৰ এ 1915, অপচন নম্বৰ বি 1921, অপচন চি 1930, অপচন নম্বৰ ডি 1942। ইয়াত চনটো সুধিছে, কিন্তু পৰীক্ষাত তোমালোক চনটো নুসুধি তোমালোক অসহযোগ আন্দোলন বুলি দিব পাৰে, ভাৰত ত্যাগ আন্দোলন বুলি দিব পাৰে। ঠিক আছে, এনেকে তোমালোকক নাম বিলাক দিব পাৰে। গতিকে চোৱা, মহাত্মা গান্ধী কেতিয়া আহিছিল? 1921 চনত। 1921 চনত কি আন্দোলন হৈ আছিলে? কমেন্ট সেকশনত জনাবাচোন। মহাত্মা গান্ধী ফাৰ্ষ্ট ভিজিটেড আসাম ইন আগষ্ট 1921 ডিউৰিং দ্য নন কোঅপাৰেশ্যন মুভমেন্ট। অৰ্থাৎ অসহযোগ আন্দোলনৰ সময়ত 1921 চনৰ আগষ্ট মাহত মহাত্মা গান্ধীয়ে প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিলে। এতিয়া
অসহযোগ আন্দোলন কেতিয়া হৈছিল 1921 চনত ঠিক আছে তেতিয়া চলি আছিল অসহযোগ আন্দোলন আৰু সেই সময়তে মহাত্মা গান্ধীয়ে অসমলৈ প্ৰথমবাৰৰ কাৰণে আহিছিল নেক্সট কোৱেশ্চন চাবা হু was popularly known as দেশভক্ত in Assam অসমত কাক দেশভক্ত বুলি জনা হৈছিল বা জনা গৈছিল নহয় জনা যায় ঠিক আছে অসমত কাক দেশভক্ত বুলি জনা যায় চোৱা অপচন এ তৰুণৰাম ফুকন অপচন বি নবীন চন্দ্ৰ বৰদলৈ অপচন সি গোপীনাথ বৰদলৈ অপচন নম্বৰ ডি অমৃতগিৰি ৰায়চৌধুৰী এতিয়া কোনটো অপচন কাৰেক্ট হ'ব দেশভক্ত বুলি কাক জনা যায় দেশভক্ত বুলি আমি জানি দেশভক্ত কোন হয় তৰুণৰাম ফুকন দেৱ ঠিক আছে চোৱা অপচন নম্বৰ এ টো কাৰেক্ট আনসাৰ হ'ব তৰুণৰাম ফুকন received the title দেশভক্ত for his patriotism and contribution to the freedom struggle অৰ্থাৎ দেশপ্ৰেম আৰু স্বাধীনতা আন্দোলনত অৱদানৰ বাবে তৰুণৰাম ফুকন দেৱক দেশভক্ত উপাধি দিয়া হৈছিল ঠিক আছে কিহৰ কাৰণে দিয়া হৈছিল দেশপ্ৰেম আৰু স্বাধীনতা আন্দোলনত তেওঁৰ যি অৱদান আছিল এই অৱদানৰ কাৰণে তৰুণৰাম ফুকন দেৱক দেশভক্ত উপাধি দিয়া হৈছিল এতিয়া আমি কোৱেশ্চন নম্বৰ 10 টো চাবা who was given the title কৰ্মবীৰ in Assam অৰ্থাৎ অসমত কাক কৰ্মবীৰ উপাধি দিয়া হৈছিল ঠিক আছে অপচন এ গোপীনাথ বৰদলৈ বি নবীন চন্দ্ৰ বৰদলৈ চি ৰাধা গোবিন্দ বৰুৱা ডি নীলমণি ফুকন কোনটো অপচন কাৰেক্ট হ'ব জনোৱাচোন কমেন্ট কৰি কৰ্মবীৰ বুলি ক'লে আমি কাক জানো বা কৰ্মবীৰ উপাধিটো কাক দিয়া হৈছিল কাৰেক্ট যেটো আনসাৰ এয়া হ'ব অপচন নম্বৰ বি থকাটো নবীন চন্দ্ৰ বৰদলৈ দেৱক ঠিক আছে কিয় দিয়া হৈছিল চোৱা এইটো লিখি দিছো নবীন চন্দ্ৰ বৰদলৈ was popularly known as কৰ্মবীৰ for his dedication to India's freedom movement আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰতি যি তেওঁৰ উৎসৰ্গা ইয়াৰ বাবে নবীন চন্দ্ৰ বৰদলৈ দেৱক কৰ্মবীৰ নামেৰে তেওঁক জনাজাত হৈছিল বা তেওঁ কৰ্মবীৰ যিটো উপাধি এইটো তেওঁক দিয়া হৈছিল এতিয়া আমি কোৱেশ্চন নম্বৰ 11 টো চাম কোৱেশ্চনটো চোৱা who was the first chief minister of Assam after independence অৰ্থাৎ স্বাধীনতাৰ পিছত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল ভাৰতে কেতিয়া স্বাধীনতা লাভ কৰিছিল 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতে স্বাধীনতা লাভ কৰিছিল হয়নে এই ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী কোন আছিল এইটো কোৱেশ্চনটো সুধিছে অপচন চোৱা এ বিষ্ণুৰাম মেধি ডি বিমলা প্ৰসাদ চলিহা চি গোপীনাথ বৰদলৈ ডি শৰৎ চন্দ্ৰ সিংহ নিশ্চয় জানিবা আনসাৰটো কাৰেক্ট আনসাৰ কোনটো হ'ব কাৰেক্ট যেটো আনসাৰ এয়া হ'ব অপচন নম্বৰ সি থকাটো গোপীনাথ বৰদলৈ দেৱ আছিল স্বাধীনতাৰ পিছত বা স্বাধীন অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী ঠিক আছে গোপীনাথ বৰদলৈ became the first chief minister of Assam after India's independence in 1947 অৰ্থাৎ 1947 চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত গোপীনাথ বৰদলৈ দেৱ অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী হৈছিল এতিয়া নেক্সট কোৱেশ্চনটো চাও হা কোৱেশ্চনটো আছিল চোৱা who was hanged along with মনিৰাম দেৱান in 1858 হয়নে 1858 চনত যি বিদ্ৰোহ কৰিছিল তাৰ কাৰণে তেওঁলোক কি কৰা হৈছিল 1857 চনত কি কৰিছিল বিদ্ৰোহ কৰিছিল ইয়াৰ কাৰণে তেওঁলোকক অৰ্থাৎ মনিৰাম দেৱানৰ লগত আৰু এজনে কি কৰা হৈছিল ফাঁসি দিয়া হৈছিল ঠিক আছে 1858 চনত এটা কাক ফাঁসি দিয়া হৈছিল এটো সুধিছে পিয়লি বৰুৱা জিউৰাম দুলীয়া বৰুৱা এটো জেউৰাম নহয় এটো জিউৰাম ঠিক আছে জিউৰাম দুলীয়া বৰুৱা দুতিৰাম বৰুৱা আৰু এটা আছিল বাহাদুৰ গাঁওবুঢ়া কোনটো অপচন কাৰেক্ট হ'ব সুধিছে কাৰেক্ট যেটো অপচন হেয়া হ'ব অপচন নম্বৰ 8 থকাটো পিয়লি বৰুৱা দেৱক ঠিক আছে 1858 চনৰ মনিৰাম দেৱানৰ সৈতে পিয়লি বৰুৱা দেৱক কি কৰা হৈছিল ফাঁসি দিয়া হৈছিল ক'ত ফাঁসি দিয়া হৈছিল যোৰহাটত ঠিক আছে মই লিখি দিছো চোৱা Pioli Bora was hanged along with Moniram Dewan by the British in Jorhat on 26 February 1858 অৰ্থাৎ 1858 চনৰ 26 ফেব্ৰুৱাৰীত যোৰহাটত ব্ৰিটিছে মনিৰাম দেৱানৰ লগতে পিয়লি বৰুৱাৰ ফাঁসি দিছিল আৰু ফাঁসি ঘাটত ওলমাইছিল ঠিক আছে নেক্সট চাবা কোৱেশ্চন নম্বৰ 13 কোৱেশ্চনটো আছে in which year was the historic অসম ছাত্ৰ সন্মিলন ফৰ্ম ঠিক আছে ঐতিহাসিক অসম ছাত্ৰ সন্মিলন কোন চনত গঠন কৰা হৈছিল ইম্পৰ্টেন্ট কোৱেশ্চন হয় নোট কৰি লবা চোৱা অপচন এ 1916 অপচন বি 1921 অপচন সি 1905 অপচন নম্বৰ ডি 1935 আমাৰ কি হৈছে ঐতিহাসিক অসম চুক্তি কোন চনত গঠন কৰা হৈছিল হেয়া সুধিছে ঠিক আছে ঐতিহাসিক অসম চুক্তি নহয় অসম ছাত্ৰ সন্মিলন ঠিক আছে অসম ছাত্ৰ সন্মিলন কোন চনত গঠন কৰা হৈছিল ৰাইট আনসাৰটো অপচন নম্বৰ এ টো হ'ব 1916 1916 চোৱা The Assam Chatra Sammilan was formed in 1916 and played an important role in Assam's social and political awareness. অর্থাৎ 1916 চনত অসম ছাত্ৰ সন্মিলন কি হৈছিল গঠন হৈছিল ঠিক আছে আৰু এই অসম ছাত্ৰ সন্মিলনে অসমৰ সামাজিক আৰু ৰাজনৈতিক সজাগতাত তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ইয়াৰে যিখন প্ৰথম অধিৱেশন অৰ্থাৎ অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল এই মনত ৰাখিবা ক'ত অনুষ্ঠিত হৈছিল গুৱাহাটীত অনুষ্ঠিত হৈছিল ঠিক আছে আৰু ইয়াৰ সভাপতিত্ব কোনে কৰিছিল ইয়াৰ সভাপতিত্ব কৰিছিল সাহিত্য ৰুচি লক্ষ্মীনাথ বেজবৰুৱা দেৱে ঠিক আছে নেক্সট চাবা কোৱেশ্চন নম্বৰ 14 কোৱেশ্চনটো আছিল in which year was the treaty of Yandamu signed ঠিক আছে
ইন হুইচ ইয়াৰ ওয়াজ দ্য ট্ৰিটি অফ ইয়ান্দাবু সাইন, অর্থাৎ কোন সনত ইয়ান্দাবু সন্ধি স্বাক্ষরিত হৈছিল সেয়া আমাক সুধিছে। অপশন চোৱা, অপশন এ 1824, অপশন বি 1826, অপশন সি 1857, আৰু অপশন নম্বৰ ডি আছিলে 1888। আমাক সুধিছে যে ঐতিহাসিক অসম চুক্তি ইয়ান্দাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিলে। ইয়ান্দাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? 1826 চনত। ঠিক আছে, 1826 চনত ইয়ান্দাবু সন্ধি স্বাক্ষৰিত হৈছিল। এটা চনটো মনত ৰাখিব, চনটো মনত ৰখাৰ লগতে তোমালোকে তাৰিখটো মনত ৰাখিব লাগিব, 1826 চনৰ ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখে। ঠিক আছে, চোৱা লিখি দিছো ইয়াত, দ্য ট্ৰিটি অফ ইয়ান্দাবু was signed on 24 February 1826 between the British East India Company and Burma। ঠিক আছে, অৰ্থাৎ 1826 চনৰ ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বাৰ্মাৰ মাজত কি হৈছিলে, এখন সন্ধি স্বাক্ষৰিত হৈছিল। সেই সন্ধিখনক ইয়ান্দাবু সন্ধি বুলি কোৱা হয়, আৰু সেই সন্ধি অনুসৰি অসমৰ ব্ৰিটিছৰ অধীনলৈ গৈছিলে। ঠিক আছে, গতিকে তাৰিখটো তোমালোকে মনত ৰাখিবা, 24 ফেব্ৰুৱাৰী তাৰিখ। কুৱেশ্যন নম্বৰ 15 চোৱা, কুৱেশ্যনটো আছিল হু লেড দ্য ৰিভল্ট অফ 1857 ফ্ৰম কানপুৰ। কানপুৰত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? ঠিক আছে, 1857 চনৰ কানপুৰত হোৱা যি বিদ্ৰোহ আছিল, এই বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল সুধিছে। অপশ্যন এ বাহাদুৰ শাহ জাফৰ, বি নানা চাহেব, চি ৰাণী লক্ষ্মীবাই, ডি কোঁৱৰ সিংহ। কোনটো অপশ্যন গাইড হ'ব জনা? কমেণ্ট ছেকশ্যনত জনাচোন কোনটো অপশ্যন গাইড হ'ব। 1857 চনৰ কানপুৰত হোৱা বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিলে? কাৰেক্ট আনসাৰ অপশ্যন নম্বৰ বি টো হ'ব নানা চাহেব। ঠিক আছে, নানা চাহেব লেড দ্য ৰিভল্ট এট কানপুৰ ডিউৰিং দ্য ৰিভল্ট অফ 1857, অৰ্থাৎ 1857 চনৰ বিদ্ৰোহৰ সময়ত নানা চাহেবে কানপুৰত বিদ্ৰোহৰ নেতৃত্ব দিছিলে। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম, কুৱেশ্যন নম্বৰ 16। কুৱেশ্যনটো চোৱা, কুৱেশ্যনটো আছিল যে হু ষ্টাৰ্টেড দ্য আলিগড় মুভমেণ্ট ইন ইণ্ডিয়া। ভাৰতত আলিগড় আন্দোলন কোনে আৰম্ভ কৰিছিল সুধিছে। অপশ্যন চোৱা, অপশ্যন এ ছাৰ সৈয়দ আহমদ খান, অপশ্যন বি মৌলানা আবুল কালাম, অপশ্যন চি মোহাম্মদ আলী জিন্নাহ, আৰু অপশ্যন নম্বৰ ডি আছিলে শৌকত আলী। গতিকে আমাক কি সুধিছে কুৱেশ্যন চোৱা, আমাক সুধিছে যে অসমত ভাৰতত আলিগড় আন্দোলন কোনে আৰম্ভ কৰিছিল। ভাৰতত আলিগড় আন্দোলন কোনে আৰম্ভ কৰিছিলে? অপশ্যন নম্বৰ এ টো কাৰেক্ট আনসাৰ হ'ব ছাৰ সৈয়দ আহমেদ খানদেৱে। ঠিক আছে, ছাৰ সৈয়দ আহমেদ খান started the আলিগড় movement to promote modern education among Muslims, অৰ্থাৎ মুছলমানসকলৰ মাজত আধুনিক শিক্ষা বিস্তাৰৰ বাবে ছাৰ সৈয়দ আহমেদ খানে আলিগড় আন্দোলন আৰম্ভ কৰিছিলে। এতিয়া চোৱা, এই যি আন্দোলন কৰিছিল তেওঁ, ঠিক আছে, এই আন্দোলনৰ ফলস্বৰূপে 1875 চনত মহামেদান এংলো অৰিয়েণ্টেল কলেজ স্থাপন কৰা হৈছিল। ঠিক আছে, সেই কলেজখনকে, ঠিক আছে, এই যিখন বিখ্যাত কলেজ আছিল এইখনকে বৰ্তমান কি বুলি জনা যায়? আলিগড় মুছলিম বিদ্যালয় হিচাপে জনা যায়। আশা কৰিছো বুজি পালা। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম। কুৱেশ্যনটো আছিল চোৱা, ইন হুইচ ইয়াৰ ডিড লৰ্ড কাৰ্জন পাৰ্টিশন বেংগল। ঠিক আছে, লৰ্ড কাৰ্জনে কোন চনত বংগ বিভাজন কৰিছিলে সুধিছে। লৰ্ড কাৰ্জনে কিমান চনত বংগ বিভাজন কৰিছিল? অপশ্যন এ 1901 চন, অপশ্যন বি 1905, অপশ্যন চি 1911, অপশ্যন নম্বৰ ডি আছিলে 1919। কোনটো অপশ্যন গাইড হ'ব এতিয়া তোমালোকে আমাক জনোৱা। ঠিক আছে, কমেণ্ট কৰা কোনটো অপশ্যন গাইড হ'ব। ইয়াৰে যিটো সম্পূৰ্ণ ভিডিঅ, ঠিক আছে, লগতে ইয়াৰ পিডিএফ বোৰ আপোনালোকে আমাৰ এপত পাবা। যদি তোমালোকে আমাৰ এপটো ডাউনলোড কৰা নাই, এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা। লগতে তোমালোকৰ বাবে আমাৰ ফ্ৰী টেলিগ্ৰাম গ্ৰুপ আৰু হোৱাটছএপ চেনেলো আছে। যদি তোমালোকে তাত জইন কৰা নাই, এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰা আৰু তাত জইন কৰি লোৱা। তাতো তোমালোকৰ বহুতো নোটছ আৰু পিডিএফ দি থকা হয়।